হেল্ল' নমস্কাৰ, কুমৰুক চুদুং কোলুম্বাই লগতে কাৰ্ডুম। কি খবৰ আপোনালোকৰ নিশ্চয় জনাব। আৰু বৰ্তমান ঘৰতে আছোঁ, ৰাতি হৈছে, আৰু আপোনালোকৰ খবৰ কাটি অলপ কমেণ্ট বক্সত জনাব। লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, তাৰপিছত আপোনালোকে কমেণ্ট কৰিব। আচলতে মই কি ক'ব বিচাৰিছোঁ, বৰ্তমান আপোনালোকে হয়তো বহুতে ৰানিং ৰাতিপুৱা কৰিছে, পিছবেলাও কৰিছে, কিন্তু ৰানিং কৰি কৰি বহুতৰে ভাগৰ লাগিছে। আচলতে ইণ্টাৰভিউ হ'ব নাই ইয়াৰ ওপৰতে বহুতে এটা কনফিউজন লাগি আছে, আৰু এটা তাৰিখ বৰ্তমানলৈকে দিয়া নাই আচলতে ইণ্টাৰভিউ কেতিয়া হ'ব। কিন্তু আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব বুলিয়ে কৈছে ইণ্টাৰভিউ ডেটটো। কিন্তু কিমান দূৰ সঁচা হ'ব, কিমান দূৰ মিছা হ'ব, এইটো মই ক'ব নোৱাৰোঁ। আপোনালোকক ভিডিঅ'টো লগাই দিম, ভিডিঅ'টো চাই ল'ব, তাৰপিছতে কথা পাতিম। আপোনালোকে দেখিলে আমাৰ অসমৰ চিফ মিনিষ্টাৰে কি কৈছে, আচলতে কেতিয়া হ'ব ইণ্টাৰভিউ। তেওঁ কোৱা অনুসৰি আপোনালোকৰ 26 তাৰিখে ঘোষণা কৰা হ'ব, মানে কেতিয়া হ'ব ইণ্টাৰভিউ আচলতে। কিন্তু কিমান দূৰ সঁচা হ'ব, কিমান দূৰ মিছা হ'ব, আমি এইটো 26 তাৰিখে গম পাম। কাৰণ আপোনালোকে গম পাই যেন আমাৰ অসমৰ CM ছাৰে কেতিয়াবা কয় 25, কেতিয়াবা কয় 35। কি হ'ব কি নহ'ব এইটো আমি ক'ব নোৱাৰোঁ। আমাৰ ওচৰত এটা পাৱাৰ আছে, আমি ৰানিং কৰি থাকিব পাৰি, আৰু কেতিয়া হ'ব এইটো আমি ভাবি থকাৰ ইমান প্ৰয়োজন নাই বুলি ভাবোঁ। কাৰণ আপোনালোকে এতিয়া বৰ্তমান টাইম পাইছে, ৰানিং কৰক, টাইমিংটো আৰু অলপ ইম্প্ৰুভ কৰক। এতিয়া মোক বহুতে কমেণ্ট কৰে যেন লং জাম্প ভালকৈ যোৱা নাই, চিন আপটো ভালকৈ মাৰিব পৰা নাই। আপোনালোকে টাইম পাইছে, চিন আপটো ভালকৈ এক্সেলেণ্ট মাৰক, লং জাম্পটো ভালকৈ এক্সেলেণ্ট মাৰক, ৰানিঙৰ টাইমিংটো ইম্প্ৰুভ কৰিব চেষ্টা কৰক। এইটো আমি কৰিব পাৰোঁ, কাৰণ আমি ক'ব নোৱাৰোঁ যেন কেতিয়া ইণ্টাৰভিউ হ'ব, কেতিয়া নহ'ব। এইটো আমাৰ হাতত নাই, এইটো আছে চিফ মিনিষ্টাৰৰ হাতত। তেওঁ হয়তো যদি অহাকাইলৈ ঘোষণা কৰে, অহাকাইলৈ নহয় বাৰু, কিন্তু হ'লেও কৈছোঁ কথাটো মই, অহাকাইলৈ হ'লেও আমি ৰানিং কৰিব পৰাকৈ টাৰ্গেটটো উঠাই থ'ব লাগে। এইটো কাৰণে ৰানিং কৰি থাকক। হয়, মন বেয়া লাগে, আৰু বহুতে এতিয়া বৰ্তমান কাম চাম এৰি পিনি তেওঁলোকে ৰানিং হৈ থাকে। বহুতে এটা ঘৰ ফেমিলি চলাই পিনি ৰানিং কৰে। মোৰ এটা বহুত চিনাকি আছে যোনে হাজিৰা কৰি কাম কৰি পিনি ৰানিং কৰিব আহে ফিল্ডলৈ। উপায় নাই, আমি ৰানিং কৰিব লাগিব। মোৰো বহুত কষ্ট হৈছে, মোৰ একদম হাতত মানে তাকত নাইকিয়া হৈছে। কিমান চিন আপ মাৰিম, কিমান লং জাম্প মাৰিম, এনেকুৱা হৈছে। কিন্তু আমাৰ ওচৰত উপায় নাই, আমাক লাগে সপোনৰ যোনটো খাকী পোচাকযোৰৰ কাৰণে আমি কষ্ট কৰিব লাগিব, কষ্ট কৰি আছোঁ। আৰু হেডছ অফ যিমান বৰ্তমানলৈকে যোনে ৰানিং কৰি আছে তেওঁলোকক মই মোৰ ফালৰ পৰা হেডছ অফ। বৰ্তমানো মই বহুখিনি কেণ্ডিডেট চাওঁ যোনে দিনে ৰাতিয়ে কষ্ট কৰিছে এটা সপোনটো পূৰা কৰিবৰ কাৰণে। এইটো কাৰণে তেওঁলোকৰ মোৰ ফালৰ পৰা থাকিল অল দ্য বেষ্ট অফ লাক। ভালকৈ মাৰক, আপোনালোকে ৰানিংটো টাইমিংটো ইম্প্ৰুভ কৰক। আৰু আজি ভিডিঅ'টো হয়তো শুনি পিনে আকৌ মোক কমেণ্টত গালি দিয়া আৰম্ভ কৰিম, সেইটো মই জানো, কিন্তু উপায় নাই। যি খবৰ আহিছে আপোনালোকক মই সৰু সৰু খবৰ জনাই দিম। এইটো কাৰণে যদি আপোনালোকে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি বেয়া লাগে নকৰিলেও হ'ব। যদি এনেকুৱা খবৰ অসম পুলিচৰ ৰিলেটেড যদি আপোনালোকৰ লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। জয় অসম, বন্দে মাতৰম, মিচিং ৰেগাম হুৰৈ, নমস্কাৰ।